গ্ৰেট মাইগ্ৰেশ্যন অফ এনিমেল বা প্ৰাণীৰ মহান প্ৰব্ৰজনৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ, যিটো পৃথিৱীৰ অন্যতম বিখ্যাত প্ৰাকৃতিক ঘটনা। এই ঘটনাটো প্ৰধানকৈ আফ্ৰিকাৰ চাৰেংগেটি আৰু মাছাই মাৰাৰ অঞ্চলত ঘটে। এই বিখ্যাত প্ৰাকৃতিক ঘটনাটোৰ বিষয়ে স্পষ্ট আৰু সংক্ষিপ্তভাৱে বুজাবৰ চেষ্টা কৰিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক কৰি কমেণ্ট এটা দি ভিডিঅ'টো শ্বেয়াৰ কৰিব। প্ৰাণীৰ এই মহান প্ৰব্ৰজনত প্ৰতি বছৰে প্ৰায় 15 লাখৰো অধিক ৱাইল্ড বিষ্ট, লগতে জেব্ৰা, গেজেল আৰু অন্যান্য প্ৰাণীৰ এক বিশাল দল তাঞ্জানিয়াৰ চাৰেংগেটিৰ পৰা কেনিয়াৰ মাছাই মাৰালৈ যাত্ৰা কৰে। এই প্ৰব্ৰজন প্ৰায় 1200 মাইল দীঘলীয়া এক চক্ৰীয় যাত্ৰা, যিটো বৰষুণৰ আগমনৰ ওপৰত নিৰ্ভৰ কৰি ঘটে। প্ৰব্ৰজিত প্ৰাণীসমূহে সেউজীয়া ঘাঁহ আৰু পানীৰ সন্ধানত এই দীৰ্ঘ যাত্ৰা কৰে। কিয় ঘটে এই প্ৰব্ৰজন? খাদ্য আৰু পানীৰ সন্ধানত বৰষুণৰ লগে লগে চাৰেংগেটিৰ দক্ষিণ অংশত সেউজীয়া ঘাঁহ গজে, য'ত জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত ৱাইল্ড বিষ্টৰ পোৱালীয়ে জন্মগ্ৰহণ কৰে। আনহাতে শুকান ঋতু আৰম্ভ হ'লে ঘাঁহবোৰ শুকাই যায় আৰু প্ৰাণীবোৰে উত্তৰ দিশলৈ অৰ্থাৎ মাছাই মাৰাৰ সেউজীয়া অঞ্চললৈ যাত্ৰা কৰে। প্ৰব্ৰজন কেতিয়া আৰু ক'ত ঘটে? জানুৱাৰীৰ পৰা মাৰ্চ মাহটো হ'ল চাৰেংগেটিৰ দক্ষিণত পোৱালীৰ জন্মৰ সময়। মে' আৰু জুন মাহটোত প্ৰাণীবোৰে পশ্চিম আৰু উত্তৰলৈ যাত্ৰা কৰে। জুলাইৰ পৰা অক্টোবৰৰ ভিতৰত মাৰা নদীৰ পাৰ হোৱাৰ সময়। এই সময়ত প্ৰব্ৰজনৰ অন্যতম নাটকীয় দৃশ্য দেখা পোৱা যায়। নৱেম্বৰৰ পৰা ডিচেম্বৰত পুনৰ প্ৰাণীবোৰ চাৰেংগেটিলৈ উভতি আহে। মাৰা নদী কিয় বিখ্যাত? মাৰা নদী পাৰ হোৱাৰ সময়ত পোৱালীবোৰে কুমিৰ আৰু অন্যান্য চিকাৰীৰ আক্ৰমণৰ সন্মুখীন হয়। প্ৰতি বছৰে প্ৰায় 2,50,000 ৱাইল্ড বিষ্ট আৰু 30,000 জেব্ৰাৰ মৃত্যু হয়। তথাপিও নতুন পোৱালীৰ জন্মৰ বাবে এই চক্ৰটো চলি থাকে। মাৰা নদী হৈছে পূব আফ্ৰিকাৰ এক উল্লেখযোগ্য নদী, যিটো প্ৰাণীৰ মহান প্ৰব্ৰজনৰ এক গুৰুত্বপূৰ্ণ অংশ। মাৰা নদী তাঞ্জানিয়া আৰু কেনিয়াৰ মাজেৰে বৈ গৈছে, আৰু বিশেষকৈ ৱাইল্ড বিষ্ট আৰু জেব্ৰাৰ দলৰ বাবে মাৰা নদী এটা প্ৰাকৃতিক বাধা হৈ পৰিছে। এই সময়ছোৱাত নদীৰ পানীৰ প্ৰৱাহ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি বৃদ্ধি পায়, যাৰ ফলত ৱাইল্ড বিষ্ট আৰু জেব্ৰাবোৰ পাৰ হোৱাটো কঠিন হৈ পৰে। ইয়াৰ উপৰিও মাৰা নদীত থকা নীল কুমিৰবোৰে প্ৰাণীৰ দলৰ ওপৰত আক্ৰমণ কৰে। এই সময়ছোৱাত কুমিৰবোৰ পানীৰ তলত অপেক্ষা কৰি থাকে আৰু দুৰ্বল বা আঘাতপ্ৰাপ্ত প্ৰাণীবোৰক আক্ৰমণ কৰে। মাৰা নদীৰ খাৰুৱা পাৰ আৰু দ্ৰুত প্ৰৱাহৰ বাবে বহু প্ৰাণী পিছলি পৰে বা ডুবি পৰে। আনহাতে বহু প্ৰাণী দলৰ ভিৰৰ ফলত প্ৰাণীপিষ্ট হৈ মৃত্যুমুখত পৰে। মাৰা নদীৰ জীৱজগত অত্যন্ত সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ, যিটো এই অঞ্চলৰ পৰিৱেশ তন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ। মাৰা নদী কেৱল প্ৰাণীৰ মহান প্ৰব্ৰজনৰ সময়ত পাৰ হোৱা ৱাইল্ড বিষ্ট বা জেব্ৰাৰ বাবেই নহয়, বৰং মাৰা নদীৰ চাৰিওফালে বসবাস কৰা বিভিন্ন জীৱ-জন্তু আৰু জলজ প্ৰাণীৰ বাবেও বিখ্যাত। মাৰা নদীৰ জীৱজগতৰ প্ৰতিটো উপাদান পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে, প্ৰব্ৰজনৰ সময়ত মৃত প্ৰাণীৰ মৃতদেহে কুমিৰ, হায়েনা আদিৰ প্ৰাণীবোৰৰ বাবে খাদ্যৰ যোগান ধৰে, আৰু প্ৰজননৰ ফলত মাটি উৰ্বৰ হৈ ঘাঁহৰ বৃদ্ধি পায়। এনেদৰে প্ৰকৃতিৰ এক সুস্থিৰ চক্ৰ চলি থাকে। মাৰা নদীয়েদি প্ৰব্ৰজিত প্ৰাণীবোৰ পাৰাপাৰ হোৱাৰ সময়ত বিশ্বৰ পৰা বহু পৰ্যটক আৰু প্ৰকৃতিপ্ৰেমীসকলে এই ঐতিহাসিক ৰহস্যময় দৃশ্য চাবলৈ আহে। বিশেষকৈ জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত এই স্থান জনপ্ৰিয় হৈ পৰে। মুঠতে মাৰা নদী কেৱল প্ৰব্ৰজনৰ এটা স্থান নহয়, ই প্ৰকৃতিৰ শক্তি আৰু সংগ্ৰামৰ এক প্ৰতীক। আনহাতে প্ৰাণীৰ প্ৰব্ৰজন হৈছে প্ৰাণীসমূহৰ এটা ঋতুমতীয়া বা নিয়মীয়া গতিবিধি, য'ত প্ৰাণীবোৰে এঠাইৰ পৰা আন এঠাইলৈ যাত্ৰা কৰে। প্ৰাণীৰ এই মহান প্ৰব্ৰজন সাধাৰণতে খাদ্যৰ সন্ধানত, প্ৰজননৰ বাবে বা জলবায়ুৰ পৰিৱৰ্তনৰ পৰা ৰক্ষা পাবলৈ ঘটে।